সমস্ত নিজ গতিৰে গতি কৰি সমস্ত ৰাজ্যকে উদ্ধাৰ কৰিবলৈ কৃষ্ণ হৰি যিটি চিগা ইয়াতে চিগিছিল সেই চিগাটি সম্পূৰ্ণ ৰক্ষা কৰি সমূহ ৰাজ্যক যেন উদ্ধাৰ কৰিবলৈহে পাইছে। যেতিয়া মৰাণৰ এটি চিগা ছিঙি পেলাই মৰিজাজি হিচাপে চিহ্নিত হৈ আছিল, এই মৰাণৰ চিগাটিও আমাৰ পূৰ্বপুৰুষৰ আটা শ্ৰীকৃষ্ণদেৱ আটাৰে প্ৰভুৱে সেই চিগাটি ৰক্ষা কৰিছিল। আৰু তেখেতে সেই চিগাটি ৰক্ষা কৰিবলৈ আহোঁতেই তেখেতৰ যেতিয়া চিগাটো সম্পূৰ্ণ ৰ'ল, সমাজৰ মাজতেই তেখেত পংগু হৈ গ'ল। অৱশেষত সমাজে নি পেলাই তাৰ সমস্তক আমাৰ গৃহত হৈ গ'ল। কিন্তু তেখেতে যেতিয়া খোজকাঢ়িব নোৱাৰা হ'ল, তেতিয়া তেখেতে এডাল ডাঙেৰে তেখেতে অহা যোৱা কৰিবলৈ ল'লে। আৰু তেতিয়াবাই আমাৰ সত্ৰভাগীৰ নাম দামধৰা গজলা সত্ৰ নামে নামাকৰণ হ'ল। আৰু তেখেতৰ সমস্তৰ আটা প্ৰভুসকলৰ শ্ৰীচৰণ সেৱা কৰি আজি এই কৰ্মভাগী আমি কৰিছোঁ। উদ্দেশ্য মহাপ্ৰলয়ৰ পৰা ৰাইজক যাতে জাজি জাতিনী কুঁৱৰী আৰু জলৰূপী নাৰায়ণে সমস্ত ৰাইজক এই বিপদ সংকটৰ পৰা ৰক্ষা কৰে। চিগাটি সম্পূৰ্ণৰূপে যাতে ৰৈ যায়, ভৱিষ্যতে সমূহ ৰাইজৰ যাতে কোনো ক্ষতি সাধন নকৰে, সেই উপলক্ষেই তেৰা সমস্ত ওচৰত পূজা ভাগ কৰা হৈছে।